Hello friends, আজি আমি আলোচনা কৰিম এইচএছ ফাইনাল এক্সামত এটা সাবজেক্টত কিমান মাৰ্ক পালে টোটেল পাৰ্চেন্টেজ কিমান হ'ব। অৰ্থাৎ আপুনি যদি বিচাৰে যে মই বা আপুনি এইচএছ ফাইনাল এক্সামত 70% বা 80% বা 90% ল'ব বিচাৰে তেনেহ'লে আপুনি এটা সাবজেক্টত কিমান মাৰ্ক তুলিব লাগিব। ইয়াৰ কাৰণে আমি এটা সাবজেক্ট আমি স্পষ্ট কৰি ল'ব লাগিব আৰু সেই সাবজেক্ট বা বিষয়টো হৈছে যে এইচএছ ফাইনাল এক্সামত 6টা সাবজেক্টৰ পৰীক্ষা দিব লাগে, কিন্তু হয়তো আপোনালোকে জানে যে 6টাৰ ভিতৰত 5টা সাবজেক্টৰ মাৰ্কহে এড কৰা হয়, বাকি এটা কিন্তু এড কৰা নহয়। অৰ্থাৎ আপোনাৰ ইংলিছ আৰু এছামিছ মানে দুটা সাবজেক্টৰ মাৰ্ক এড হ'বই। দুটা সাবজেক্ট অৰ্থাৎ ইংলিছ এছামিছ নাইবা এল্টাৰনেটিভ ইংলিছ এই দুটাৰ যে আপোনাৰ যে কোৰ সাবজেক্ট দুটা সেই কোৰ সাবজেক্ট দুটাৰ মাৰ্ক এড হ'বই। তাৰপিছতে আপুনি আটাইতকৈ কম যি 4টাৰ ভিতৰত পাব সেইটো বাদ দিয়া হ'ব। অৰ্থাৎ ইংলিছ এছামিছৰ বাহিৰত যি 4টা সাবজেক্ট থাকিব সেই 4টাৰ ভিতৰত যিটো আপুনি আটাইতকৈ কম পাব সেইটো বাদ পৰিব। বাদ পৰিহে আপোনাৰ বাকি 3টা সাবজেক্টৰ মাৰ্ক এড হ'ব। তাৰ মানে আমি বুজি পালো যে টোটেল 5টা হ'ল কোৰ সাবজেক্ট দুটা ইংলিছ এছামিছ আৰু বাকি 3টা অৰ্থাৎ 5টা। অৰ্থাৎ 5টা সাবজেক্টৰ মাৰ্ক এইচএছ ফাইনাল এক্সামত এড হ'ব। ইয়াৰ উপৰিও আমি এতিয়া জানিম যে পাৰ্চেন্টেজৰ বিষয়ে। অৰ্থাৎ এটা সাবজেক্টৰ 5টা সাবজেক্ট হ'ল টোটেল আৰু ইয়াতে এটা সাবজেক্টত যদি আপুনি 50 অৰ্থাৎ 50 কৰি পায়, 5টা সাবজেক্টতে যদি 50 এনেকৈ পায় তেনেহ'লে আপুনি আপোনাৰ পাৰ্চেন্টেজ পাব 50 পাব। এটা সাবজেক্টত যদি আপুনি 50 কৰি পায়, 5টা সাবজেক্টত 50 হ'লে আপোনাৰ পাৰ্চেন্টেজটো 50 হ'ব। আকৌ আপুনি যদি এটা সাবজেক্টৰ 60 পায় তেনেহ'লে আপোনাৰ পাৰ্চেন্টেজটো 60 হ'ব। আকৌ আপুনি যদি 5টা সাবজেক্টতে মানে এটা সাবজেক্টত যদি 80 কৰি পায়, 5টা সাবজেক্টতে 80 এনেকৈ যদি থাকে তেনেহ'লে আপোনাৰ পাৰ্চেন্টেজটো 80 হ'ব। এইখন মাৰ্কশ্বিট এইচএছ ফাইনেল এক্সামৰ, গতিকে ইয়াতে আমি চাই ল'ব পাৰিম। প্ৰথমে দিয়া থাকিব ইংলিছ আৰু এছামিছ নাইবা এছামিছ কাৰোবাৰ নাথাকিলে এল্টাৰনেটিভ ইংলিছ দিয়া থাকিব। গতিকে প্ৰথমতে ইংলিছ এছামিছত কোৰ সাবজেক্ট দুটাত যিমান পাইছোঁ সিমানেই দিয়া থাকিব। 30 পালে 30 দিয়া থাকিব, 20 পালে 20 দিয়া থাকিব, 80 পালে 80 দিয়া থাকিব। তাৰপিছতে ইলেক্টিভ সাবজেক্টবিলাকৰ হায়েষ্ট মাৰ্ক প্ৰথম 3টা লোৱা হ'ব। ইয়াতে হায়েষ্ট মাৰ্ক প্ৰথমে আছিল, তাৰপিছত ছেকেণ্ডটো লৈছে, তাৰপিছত থাৰ্ডটো লৈছে, কিন্তু 4 নম্বৰটো লোৱা নাই। এইটো মাৰ্কশ্বিটত লিখা থাকে কিন্তু একচুৱেলি এইটো মাৰ্কটো এড কৰা নহয়। গতিকে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এইকেইটাই লোৱা হৈছে। ইয়াতে আপোনালোকে হিচাপ কৰি চাব পাৰে 402 হৈছে 5টা মাত্ৰ প্লাছ কৰি। আৰু ইয়াতে লিখাই আছে যে গ্ৰেণ্ড টোটেল আউট অফ 500 marks of subjects excluding the fourth elective। অৰ্থাৎ এক্সক্লুডিং মানে হৈছে সেইটো বাহিৰৰ সাবজেক্ট যিটো লোৱা হোৱা নাই। কোনটো লোৱা হোৱা নাই? 4th ইলেক্টিভ, আৰু 4th ইলেক্টিভটো হৈছে হিষ্টৰী। গতিকে এইটো লোৱা হোৱা নাই। আৰু ইয়াৰ পৰা আমি গম পালোঁ যে এটা সাবজেক্টত যিমান পাম সিমানেই আমি পাৰ্চেন্টেজ পাম।